ধুনীয়া দে মিলনৰ মধুৰ মোৰে কবিতা ইলে বালি চৰাই হিপ হিপ কৰে পমিলি ঐ করুণা ময়রা করুণা হাই গাইস আজি উপস্থিত আছো আমি নেঘেৰি বিলৰ এখন ঠাইত কি সুন্দৰ পৰিৱেশ চাওক ইয়াত জানুৱাৰী মাহত বহুত মানে পাৰ্টি আহে ইয়াত পিকনিক খাবলৈ বনভোজ খাবলৈ বহুত ফূৰ্তি ফাৰ্তা কৰে আৰু মোৰ লগত আহিছে দুজনমান মোৰ বন্ধু আৰু যিজন নেকি জুন্তি গগৈ এতিয়া মোৰ কেমেৰা সন্মুখলৈ এমজন গগৈক নিমন্ত্ৰণ জনাইছো এমজন গগৈ এয়া দেখিছে এইজন হ'ল এমজন গগৈ এইজনৰ পৰাই মই মানে দিহানাম বা হৰিনাম হওক এনেকুৱা বহুতত আগবাঢ়ি যাব পাৰিছোঁ এইজনে মোক বহুত শিকাইছেও আৰু এইজনৰ এটি ইউটিউব চেনেল আছে এমজন গগৈ আপোনালোকে সাৰ্চ কৰিব এমজন গগৈ বুলি বহুত সুন্দৰ সুন্দৰ মানে বহুত প্ৰতিভা থকা বা বহুত মানে শিল্পীসকলক আমাৰ অসমৰ শিল্পীসকলক তেখেতে ইউটিউবত শ্বেয়াৰ কৰি থাকে আপোনাৰ হ'বৰ বাবে গতিকে আপোনালোকে এমজন গগৈ ইউটিউব চেনেলটো সাৰ্চ কৰি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়া এমজন গগৈক মই সুধিব বিচাৰিছে এইটো পৰিৱেশত আপুনি থাকি কেনেকুৱা পাইছে মানে সুন্দৰ পৰিৱেশ ইয়াত মানে বহুত মানুহ আহে বুলি কোৱা শুনিছোঁ আমি ওচৰ পাজৰ শুনিছোঁ মানে যেতিয়া মানে জানুৱাৰীবিলাক আহে পিকনিক খাবলৈ এই তেনেকুৱা ধৰণৰ একদম মানে মানুহবিলাক মানে ইয়াতে পিকনিক খাবলৈ আহে এই সঁচাকৈ হয় মই আজিহে দেখিছোঁহি কিন্তু বহুত সুন্দৰ লাগিছে ইয়াত কিন্তু এইটো পৰিৱেশত থাকি আপোনাৰ এনে কিবা হৰিনাম বা বিহু নাম এনে কিবা এটা অনুভৱ হৈছেনে হয় বৰ ধুনীয়া লাগিছে মানে কি ক'ম মই ঘপককৈ মানে কৈ দিছে হয় কিবা হৰিনাম হওক দিহানাম হওক বা বৰগীত হওক এনেকুৱাবিলাকলৈ মানে আমি প্ৰায় হৰিনামত বেছি থাকোঁ সেইকাৰণে হৰিনামলৈ বেছি মনত পৰে আমাৰ কিন্তু এটি মানে জনাই নজনাই মই এটা বেলেগ এটা কলি মই গাব লৈছোঁ আপোনালোকে কেনেকুৱা হৈছে কিন্তু কমেণ্ট কৰি জনাব আমাৰ নীলমণি বন্ধুৰ চেনেলত এতিয়া মই গাই দিওঁনে গাই দিয়ক এভাগ এইখন অসমী ধুনীয়া দে মিলনৰ মধুৰ প্ৰদেশ এই মিলনৰ মধুৰ প্ৰদেশ প্ৰীতিময় জ্যোতি সেউজী ধুনীয়া সমন্বয়ৰ নাই হে সমন্বয়ৰ নাই হে ধন্যবাদ সঁচাই মানে ইমান সুমধুৰ কণ্ঠ মই কৈছিলোঁ যে দিহানাম বা হৰিনামত মানে এজন বিশাৰদ হয় আৰু লগতে এইজনৰ পৰাই মই বহুত আগবাঢ়ি গৈছোঁ এইজনে মানে বহুত প্ৰগ্ৰেমো পায় আৰু এইজনৰ নাম্বাৰ লগত মোৰ নাম্বাৰ এনেকৈ স্ক্ৰীণত আপোনালোকক দি দিম যদি ক'ৰবাত দিহানাম গাবলগীয়া হয় বা ভাওনা হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু এজন বন্ধু আহিছে আমাৰ লগত তেওঁৰ নাম অনন্ত তামুলী এতিয়া অনন্ত তামুলীক মোৰ কেমেৰাৰ সন্মুখলৈ নিমন্ত্ৰণ কৰিছোঁ অনন্ত তামুলী অনন্ত তামুলী সেইফালে পুৰা ৰিলছ বনাই আছে সেইফালে দেখুৱাই দিয়া অনন্ত তামুলীয়ে তাত ৰিলছ বনাই আছে চাওক জেগা মানে পায় মানে ভাল জেগা পায় পুৰা মানে একদম মানে ৰিলছে বনাই আছে দেখিলে কি ধুনীয়া বনাইছে সেইজন এজন বহুত মানে ভাল গায়ক গায়ক মানে তেখেতৰ কণ্ঠ আপোনালোকে শুনিলে নিজেই গম পাব আৰু তেখেতৰ মানে চেহেৰা দেখিয়ে আপোনালোকে গম পাব যে কি সুন্দৰ কণ্ঠ তেখেতৰ আৰু সেইজনৰ মানে আমাৰ মানে ক'বলৈ একো ভাষাই নাথাকে সেইজনে গাবলৈ হ'লে এয়া বৰ্তমান আমাৰ অনন্ত তামুলী মোৰ ওচৰত বৰ্তমান উপস্থিত হৈছে এতিয়া এই সুন্দৰ পৰিৱেশটোত তোমাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ খুবেই সুন্দৰ হয় এনেকুৱা পৰিৱেশ এটা পাবলৈ
ভাগ্য বুলিনো কি ক'ম আৰু ঘৰত যদি কোনোবাই গৰম বুলি ফেনৰ হাৱাতে যদি সোমাই থাকে ফেনৰ হাৱা ল'লে কি হ'ব কাম নাই এনেকৈ ওলাই আহিব লাগিব ওলাই আহিলে কিছুমান পৰিৱেশ দেখা যাব এনেকুৱা পৰিৱেশত মোৰ গীত মনলৈ আহে তোমাৰ এনেকুৱা পৰিৱেশত মানে গীত গাবলৈ মন গৈছে ঠিক আছে আমাৰ মোৰ নীলমণি গগৈ ইউটিউব চেনেলৰ ভিউচাৰসকলক তুমি এটি গীত গাই শুনাই দিয়া একদম সুন্দৰকৈ আৰু আপোনালোকে চাই ভাল পাব মোৰ বিশ্বাস তাৰমানে শুনি ভাল পাব এইজনৰ কণ্ঠ কি সুন্দৰ কণ্ঠ এতিয়া তুমি গাই শুনোৱা মই হেতি মহেন্দ্ৰ হাজৰিকা কণ্ঠ এটিকে গাই দিছোঁ কথাৰ চন্দেৰে লিখা হোৱা নাই মোৰ এই কবিতা মোৰ এই কবিতা প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল সেয়ে তুমিও চাগে বুজা নাই তুমিও চাগে বুজা নাই ধন্যবাদ ধন্যবাদ সঁচাই ইমান সুন্দৰ কণ্ঠ আপোনালোকক মই কৈছিলোঁ যে অনন্ত তামুলীৰ কণ্ঠত সঁচাই যাদু আছে এতিয়া লগত আমাৰ ইউটিউবাৰ আৰু এজন আছে যিজনৰ ইউটিউবৰ চেনেলটোৰ নাম হ'ল মিষ্টাৰ জয়ন্ত ইউটিউবাৰক আমি কেমেৰাৰ সন্মুখলৈ নিমন্ত্ৰণ জনাইছোঁ মিষ্টাৰ জয়ন্ত সেই মিষ্টাৰ জয়ন্ত চেনেলটোত আপোনালোকে শ্বেয়াৰ কৰিব ইউটিউবত গৈ শ্বেয়াৰ কৰিব মিষ্টাৰ জয়ন্ত বুলি আপোনালোকে তেখেতৰ ভিডিঅ'সমূহ পাব বৰ সুন্দৰ ভিডিঅ' দিয়ে আৰু লগতে মানে যদি মিষ্টাৰ জয়ন্তই যদি ভিডিঅ' বনায় তেতিয়া কেমেৰামেন মই আৰু মই যদি ভিডিঅ' বনাওঁ তেতিয়া কেমেৰামেন মিষ্টাৰ জয়ন্ত আৰু লগতে এইজনে ভিডিঅ' বনালে অনন্ত তামুলীদেৱ মানে কেমেৰামেন আৰু কেতিয়াবা তেখেতৰ ময়ো কেমেৰামেন হওঁ আৰু মোৰো তেখেত কেমেৰামেন হয় মানে এতিয়া মিষ্টাৰ জয়ন্তৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মিষ্টাৰ জয়ন্ত তোমাৰ ইউটিউব চেনেলটো কি বুলি আছে এবাৰ তুমি নিজে কৈ দিলে ভাল হ'ব ন মিষ্টাৰ জয়ন্ত বুলি আছে ভাওনা প্ৰফাইল লগাই থোৱা আছে হয় আৰু আমাৰ জুন্তি গগৈদাৰ ওচৰলৈ আহিছোঁ জুন্তি গগৈদা একদম কণ্ঠটো মই বহুত সুন্দৰ পালোঁ তাৰ আৰু এবাৰ গাবৰ বাবে তাৰমানে অনুৰোধ জনাইছোঁ মোৰ মানে আজি এই দুদিনমানৰ পৰা অলপ মানে এনেই হেৰিটো ঠিক নাই অলপ চৰ্দি তৰ্দি লাগি আছে মানে হ'লেও বন্ধুজনে গৰমত ফিউজৰ পানী খাই দিয়ে আমাৰ জুন্তিদাই পুৰা দিয়ে আৰু যদি আৰু চানা টানা বেপাৰী দেখে নহয় বেপাৰী দেখিলে চকু টিপিয়া এনেকৈ পুৰা জাল দিয়ে তাৰপিছত ফিউজৰ পানী খাই দিয়ে তাৰপিছত মোক কয় অনন্ত মোৰ মাতটো আজি নোলায় ঠিক আছে ঠিক আছে মই এনে বিহু এটা মনত পেলাই ল'ব লাগিব মই বিহু এটাকে গাম এতিয়া নে হৰিনাম গাম বিহু গালেও হ'ব হৰিনাম গালে আপোনাৰ মানে দাদা যিটো আহিছে আৰু মনত এই পৰিৱেশটোত যেনেকুৱা লাগিছে ঠিক আছে ঠিক আছে শুনক আমি যোৱা বছৰ এটি বিহু গীত মানে ভিডিঅ' কৰা হৈছিলে হয় হয় আমাৰ জুন্তিদা আছিলে গানটো যিটো লিখিছিলে বুঢ়া গৰু বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাই যাব হয় সেইটোকে এইটো আগতে মই গাই থাকোঁ হ'লে বেছিকৈ পঠাই চঠাই তেনেকৈ গাই থাকোঁ হ'লে গুণগুণাই থাকোঁ তাৰপিছত এই মানে এনেকুৱা হ'ল এবাৰ মানে আমি বিহু জুৰিবলৈ গ'লোঁ এঠাইত মাতিলে আৰু সেইজনৰ যিজনে আমাৰ বিহুখন মানে আয়োজন কৰিছিলে সেইজনে মানে খুব সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰে আগতে কৃষ্ণমণি শইকীয়াৰ লগত আছিলে আমাৰ কৃষ্ণমণি চুতীয়াৰ লগত মণ্টুমণিৰ লগত আগতে থাকে হ'লে তাৰপিছত সেইজনৰ নাম হ'ল কৃষ্ণমণি শইকীয়া সেইজনে এই গীতভাগ মানে কণ্ঠদান কৰিছে শুনকচোন মই গাই দিছোঁ এই লগতে আমাৰ অনন্তই সহযোগ কৰিব দেই অকণমান এডোখৰ থাকি গ'লে মানে অনন্ত সহযোগ কৰি দিব
বুঢ়া গৰুৰে পাছত খেতি কৰো পথাৰত জাপিতি মূৰতে লৈ ঐ তই জানো আহিবি চাজল পাণ দিবলৈ তই জানো আহিবি চাজল পাণ দিবলৈ কেঁচাৱালি গৰকি থৈ ঐ বুঢ়া গৰুৰে পাছত খেতি কৰো পথাৰত জাপিতি মূৰতে লৈ তই জানো আহিবি চাজল পাণ দিবলৈ তই জানো আহিবি চাজল পাণ দিবলৈ কেঁচাৱালি গৰকি থৈ দেহিও ধন্যবাদ সুন্দৰ অতি সুন্দৰ গাইছে এতিয়া আমাৰ কেমেৰামেন মানে যিজন এতিয়া কেমেৰা কৰি আছে সেইজনক আমি চিনাকি কৰি দিবলৈ লৈছোঁ আৰু মিষ্টাৰ জয়ন্তক আমি কেমেৰাটো ধৰি দিবৰ বাবে অনুৰোধ জনালোঁ লগতে এতিয়া যিজনে আমাক কেমেৰা কৰি আছিল সেইজন কেমেৰামেনক আমি বৰ্তমান আমাৰ ওচৰলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ লক্ষ্যজিৎ চুতীয়া নে বৰা আছিলে লক্ষ্যজিৎ চুতীয়াকো আমি আমাৰ কেমেৰা সন্মুখলৈ নিমন্ত্ৰণ জনাইছোঁ এইফালে আহা মোৰ ওচৰলৈ আহা আমাৰ বায়ন পোৱালি এইজন হ'ল আমাৰ বায়েন এজন খলকনি তোলাৰ পৰা এজন মানে ভাল বায়েন কম্পিটিশ্যনত তেখেতে মানে বেষ্ট বায়েনো পাইছে আৰু প্ৰথম তোমাৰ নামটো জনাই দিয়া নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্যজিৎ চুতীয়া আৰু ঘৰ তৰাণী গাঁৱৰ আপোনালোকক দেখাই আছোঁ প্ৰায় তৰাণী গাঁৱৰ ভিডিঅ' বেছি দেখাইছোঁ আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী নয়নজ্যোতি বৰা এইজনেও ভাল দুহাৰ চলায় লগতে আজি কিন্তু এজনে হেনো বোলে বিহু গীত এফাকিহে গাম বুলি কৈছে ইয়াত কিন্তু ভাল দুহাৰ চলায় খোল বজায় ভাল খোল বজায় তুমি এতিয়া বিহু নাম এফাকি গাই পেলাই আমাৰ ভিউচাৰসকলক শুনাই দিয়া হিলে বালি চৰাই ৰিপ কৰে ৰঙিলি ঐ হিলে বালি চৰাই হিপ কৰে পমিলি ঐ হিলে বালি চৰাই ৰিপ কৰে ৰঙিলি ঐ হিলে বালি চৰাই হিপ কৰে পমিলি ঐ আহৈ ৰঙিলি আহৈ পমিলি বিহু নাচিবলৈ সুন্দৰ সঁচাই সুন্দৰ গাইছে আৰু আমাৰ এই পৰিৱেশটো এবাৰ দেখাই দিয়ে আমাৰ কেমেৰামেনক আমি পৰিৱেশটো দেখাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া আমি নগা পাহাৰৰ কাষত মানে এনে ধেমালিহে কৰিছোঁ ফূৰ্তি কৰিছোঁ লগৰকেইজন আজি গোট খাই পেলাই আমি অলপ ধেমালি কৰিছোঁ আৰু আজিলৈ ইমানতে ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মিষ্টাৰ জয়ন্ত ইউটিউবত আপোনালোকে চাৰ্চ কৰি মিষ্টাৰ জয়ন্ত চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এম জন গগৈ যিটো ইউটিউব চেনেল একেবাৰে নতুন আপোনালোকক মই কৈছিলোঁৱে যে সকলো প্ৰতিভাবিলাক দেখাই থাকে তেখেতৰ মানে চেনেলত সেইবাবে আপোনালোকে যিমান পাৰে তেখেতৰ চেনেলটো চাৰ্চ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব সেয়াই মোৰ বিশেষ অনুৰোধ থাকিল ধন্যবাদ